ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ AFPF দিব নে ফৰেষ্ট গাৰ্ড দিব? ফৰেষ্ট গাৰ্ড ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে কি সুবিধা হ'ব আৰু AFPFত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে কি সুবিধা হ'ব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা কনফিউজ, সেইটো হৈছে যে অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF পদ আছে তাৰ ভিতৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো দিব? এতিয়া আপোনালোকক বিভিন্নজনে বিভিন্ন কথা কয়, সেইমতে বহুতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত দি দিছে, নাইবা বহুতে AFPFত দি দিছে। এতিয়া মই আপোনালোকক ভালদৰে বুজাই দিম যে ফৰেষ্ট গাৰ্ডত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে আপোনালোকৰ কি সুবিধা হ'ব, নাইবা AFPFত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে কি সুবিধা হয়। আপোনালোকক মই দুইটা বিষয়ে ভালদৰে বুজাই দিম, তাৰপিছত আপুনি নিজে ডিচাইড কৰিব যে কোনটোত গ'লে আপোনাৰ বেছি সুবিধা হ'ব। এতিয়া আপোনালোকক এইখিনিতে কৈ যাওঁ, ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18ৰ পৰা 40 বছৰ। তাৰপিছত AFPFত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18ৰ পৰা 25 বছৰ। তাৰ পৰা যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেট 3 বছৰ এজ ইলেকশ্যন হ'ব। মানে ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰতো 40ৰ পৰা 5 বছৰ আৰু আপোনালোকৰ AFPFৰ ক্ষেত্ৰত 25ৰ পৰা 5 বছৰ। ST SC ক্ষেত্ৰত, OBC MOBC ক্ষেত্ৰত ফৰেষ্ট গাৰ্ডত 3 বছৰ আৰু আপোনালোকৰ AFPFত 3 বছৰ আপোনালোকৰ এজ ইলেকশ্যন হ'ব। এতিয়া আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে ফৰেষ্ট গাৰ্ডৰ বাবে 12 পাছ আৰু AFPFৰ বাবে 10 পাছ। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ড যিটো পদ সেইটো হৈছে প্ৰথম কথা 12 পাছ লেভেলৰ এটা পদ হয় আৰু AFPFটো হৈছে 10 পাছ লেভেলৰ পদ। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালৰ পৰা চাবলৈ হ'লে ফৰেষ্ট গাৰ্ডত এডুকেশ্যন কোৱালিফিকেশ্যন বেছি লাগে। আপোনালোকে সেইফালে সেইটো নিজে ডিচাইড কৰিব। তাৰ পৰা আপোনালোকৰ এতিয়া বহুতে ভাবি থাকে যে ফৰেষ্ট গাৰ্ডত বুঢ়া মানুহখিনি থাকে নেকি? এতিয়া আপোনালোকৰ 2023 চনত যিসকলে ফৰেষ্ট গাৰ্ডত চাকৰি পালে সেইসকল আপোনালোকৰ সকলো ডেকা ল'ৰা, নাইবা আপোনালোকৰ কম বয়সৰ আপোনালোকৰ ছোৱালীসকলে চাকৰি পাইছে। আপোনালোকৰ কোনো 38 বছৰ নাইবা 40 বছৰ ল'ৰা নাইবা ছোৱালীয়ে চাকৰি পোৱা নাই। আপোনালোকৰ তাত থকা 99% বা আপোনালোকৰ 100% বুলি ক'ব, আপোনালোকে 30 yearsৰ তলৰ আপোনালোকৰ ক'ৰবাত এটা নাইবা দুটা, মিনিমাম আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যি 1230টা নে 40টা আছিল তাৰ ভিতৰত মিনিমাম আপুনি 10টা ধৰক আপোনালোকৰ 30 yearsৰ ওপৰৰ, বাকীখিনি সকলোখিনি 30 yearsৰ তলৰ। গতিকে আপোনালোকে নাভাবিব যে ফৰেষ্ট গাৰ্ডত বুঢ়া মানুহৰ লগত ডিউটি কৰিব লাগে, নহয়। আপোনালোকে AFPFত গ'লে যেনেকৈ আপোনালোকৰ যিসকলৰ লগত ডিউটি কৰিব লাগে আৰু ফৰেষ্ট গাৰ্ডত গ'লেও সেই একেখিনিৰ লগতে ডিউটি কৰিব লাগিব। মানে AFPF এজনে আপোনালোকৰ ধৰি লওক তেওঁ ST নাইবা SC কাষ্টৰ, তেওঁ 28-29 yearsৰ হ'লেও তাই ধুনীয়াকৈ আপোনালোকৰ চাকৰিত আপোনালোকৰ লগতে গুচি যাব। গতিকে আপোনালোকৰ যিটো ভাবি আছে যে বুঢ়াখিনিৰ লগত ফৰেষ্ট গাৰ্ডে ডিউটি কৰিব লাগে, সেইটো আপোনালোকে কেতিয়াও নাভাবিব। আপোনালোকৰ দুয়োটাৰে যিটো মানে লগ বন্ধু ভাই বন্ধু আপুনি একেখিনিয়ে পাব, মানে একে সমান বয়সৰে পাব। তাৰপিছত আপোনালোকৰ যিখিনি গুৰুজী থাকিব নাইবা ওপৰৰ অফিচাৰ সেইখিনি এনেও বয়স হ'ব, কিন্তু আপোনালোকৰ লগত যিটো বেছ কমাব সেইখিনি আপোনালোকৰ একে বয়সৰে হ'ব। ফৰেষ্ট গাৰ্ডখিনি নাইবা AFPFখিনি বেছি ডাঙৰ সৰু নাথাকে, আপোনালোকৰ গোটেইখিনি একে বয়সৰে থাকে। তাৰপিছত আপোনালোকৰ আহি গ'ল হাথিয়াৰৰ ক্ষেত্ৰত। এতিয়া আপোনালোকৰ বহুতে ভাবি থাকে যে হাথিয়াৰটো লৈ ডিউটি কৰাটো তেওঁলোকৰ এটা সপোন, সেই সপোনটো মোৰো আছিল। কিন্তু আপোনালোকক কৈ যাওঁ, এই যিটো হাথিয়াৰৰ সপোন আছে সেই সপোনটো আপোনালোকৰ বেছি দিনৰ নহয়। আপোনালোকক অলপ দিন আপোনালোকে ডিউটি কৰাৰ পিছতে হাথিয়াৰৰ যিটো সপোন আছে সেই সপোনটো আপোনালোকৰ নাইকিয়া হ'ব। এতিয়া আপোনালোকৰ লগৰ নাইবা দাদা বাইদেউ নাইবা ভাইটি ভণ্টিয়ে যদি অসম আৰক্ষী, অসম বন বিভাগ নাইবা আপোনালোকৰ SSC GD হওক নাইবা আপোনালোকৰ ইণ্ডিয়ান আৰ্মি হওক ক'ৰবাত যদি চাকৰি কৰি আছে, তেওঁলোকক সুধিব যিসকলে হাথিয়াৰ লৈছে তেওঁলোকৰ হাথিয়াৰৰ প্ৰতি যিটো আগ্ৰহ সেই আগ্ৰহটো কিমান আছে আৰু তেওঁলোকক আপোনালোকে কি ছাজেষ্ট কৰে সেইটো আপুনি প্ৰথম ভাবি লওক। আপোনালোকক মই কওঁ, আপোনালোকে হাথিয়াৰৰ প্ৰতি ইমান আগ্ৰহী হৈ থাকিব নালাগে, কাৰণ হাথিয়াৰটো অলপ দিন যোৱাৰ পিছতে আপোনালোকৰ মানে হাথিয়াৰৰ প্ৰতি অনিচ্ছা ভাৱটা আহি যাব। গতিকে আপুনি নাভাবিব যে আপুনি সদায় হাথিয়াৰলৈ ডিউটি কৰি এটা ভাল লাগিব। আপোনালোকে সেইটো প্ৰথম কিমান ভাল লাগিব, যেতিয়া আপোনাৰ বয়সটো বেছি হ'ব তেতিয়া আপোনালোকৰ সময় যেতিয়া পাৰ হ'ব তাৰপিছত বেয়া লগা হ'ব। তাৰ পৰা আহি গ'ল এতিয়া আপোনালোকৰ ডিউটিৰ ক্ষেত্ৰত। ডিউটিৰ ক্ষেত্ৰত আপোনালোকৰ AFPFে এতিয়া ধৰি লওক আপোনালোকৰ যিবোৰ ইমাৰ্জেঞ্চি ডিউটি হয় তাতো যাব লগা হয়, কিন্তু ফৰেষ্ট গাৰ্ডখিনি যাব নালাগে। এতিয়া বহুতে কয় যে সেইখিনিত গ'লে ভাল আৰু বহুতে কয় বেয়া। আপোনালোকৰ সেইখিনিত গ'লে এক প্ৰকাৰে ভাল আৰু এক প্ৰকাৰে বেয়া। প্ৰথম কথা আপোনাৰ বহুত কষ্ট হয়, কিয়নো আপুনি কোনোবা এটা জেগাত যোৱা মানে আপুনি অসমৰে ভিতৰত কোনোবা এটা জেগাত যোৱা মানে আপোনাৰ বহুতখিনি কষ্ট হ'ব। তাৰপিছত আপোনালোকৰ আহি গ'ল পইচা পাতি খৰচ হ'ব। এতিয়া আপোনালোকে প্ৰথম সোমোৱাৰ পিছত 3-4 বছৰ আপোনাক সেইটো ভাল লাগিব। যেতিয়া আপুনি ধৰি লওক বিয়া বাৰু হ'ব, ল'ৰাসকলে বিয়া পাতিব নাইবা ছোৱালীখিনি যেতিয়া বিয়া হ'ব তেতিয়া তেওঁলোকে বহুত সমস্যা হয়, যিহেতু ঘৰ দুৱাৰ ল'ৰা ছোৱালীৰ পৰা ধৰি আপোনালোকৰ বহুতখিনি কথা আহি যায়। এতিয়া মানে আমাৰ যিসকল আছে তেওঁলোকে কয় যে এইটো ভাল হয় কাৰণ এইখিনি নপঠায়, কিন্তু সেইখিনি যদি পঠালে বহুতখিনি অসুবিধা হয়। তেওঁলোকে এতিয়া ভাবি থাকে যে সেই ডিউটিবোৰত তেওঁলোকৰ নাম নপৰক, সেইটো তেওঁলোকে দিনে ৰাতিয়ে চিন্তা কৰে। কাৰণ ধৰি লওক এজন লখিমপুৰৰ পৰা যদি আপোনালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এভেকশ্যনত যাব লগা হয় তেন্তে বহুতটা কষ্ট হয়। আপোনালোকৰ ঘৰ দুৱাৰ
মাইকী মানুহৰ ক্ষেত্ৰতো বহুত বেছি অসুবিধা হয়। গতিকে আপোনালোকে নাভাবিব যে এইখিনি ডিউটি কৰি মন ভাল লাগিব, পৰীক্ষা চৰীক্ষা হওক নাইবা আপোনালোকৰ যিখিনি ৰুটলাইনৰ ডিউটি সেইখিনি কৰি আপোনালোকে বেছিদিন আপুনি সুখ নাপায়, খুব এইটো কম দিনে খন্তেকীয়া সুখ। গতিকে আপোনালোকে সেইফালৰ পৰা মোৰ মতে চালে ফৰেষ্ট গাৰ্ডত দিলে আপুনি সেইখিনি সুবিধা পাব। কাৰণ এজনী ছোৱালী আপোনালোকৰ যেতিয়া বিয়া হৈ যাব তাৰপিছত তেওঁৰ ল'ৰা ছোৱালীৰ কথা আহিব, ঘৰৰ সংসাৰৰ কথা আহিব। গতিকে সেই ইমান বাহিৰৰ ডিউটিত ঘূৰি ফুৰাটো বহুতখিনি অসুবিধা হ'ব। এইখিনিতে কৈ যাওঁ, যিসকল একেবাৰে আগ্ৰহী তেওঁলোকক মই দিবলৈ মানা কৰা নাই, কিন্তু আপোনালোকক দিশখিনি দেখুৱাইছোঁ, আপোনালোকে নিজে ডিচাইড কৰিব। তাৰ পৰা আহি গ'ল দৰমহাটো দুয়োটাৰে সমান। মোৰ ইয়াৰ আগত মই যেতিয়া গুৰুজীজনক মই সাক্ষাৎকাৰ কৰিছোঁ তেতিয়া গুৰুজীয়ে ক'লে যে আপোনালোকৰ ধৰি লওক এইখিনি যিটো 2000 বা 2500 টকা বেছি হয় সেইটো অহা যোৱা কৰোঁতে গুচি যায়। গতিকে আপোনালোকে দৰমহাটো সমান বুলি ভাবক। কিন্তু আপোনালোকৰ কোনোবা এটা জেগাত আপোনালোকৰ কেতিয়াবা এক্সট্ৰা এলাউঞ্চ লাগি দৰমহাটো বাঢ়ি যায়। গতিকে আপোনালোকে সেইটো নিজে ভাবি ল'ব। তাৰপিছত আহি গ'ল আপোনালোকৰ এতিয়া যিখিনি আপোনালোকৰ আহি গ'ল থকা মেলা। এতিয়া আপোনালোকৰ AFPFতকৈ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত থকা মেলা অলপ সুবিধা হয়। AFPF আপোনালোকে সদায় বেৰেকত থাকিব লাগিব। আপোনালোকে সৰু সৰু খাটিয়া, আপোনালোকক মই স্ক্ৰীণত দেখাইছোঁ, এতিয়া গোটেই খাটিয়া বুলি ক'লে বুজি নাপায়। আপোনালোকৰ সৰু এখন বিচনা, এখন মিনিমাম আপোনালোকৰ 3 ফুটমান হয় আৰু দীঘলটো 6 ফুট 4.5 ফুট। আপোনালোকে সেই বিচনাখনতে আপোনালোকে গোটেই জীৱনটো আপোনালোকে ধৰি লওক লাষ্ট হাবিলদাৰ নাইবা আপুনি যেতিয়া অফিচাৰ ৰেংকৰ হ'ব তেতিয়া আপোনাৰ সলনি হ'ব। কিন্তু আমাৰ যিখিনি প্ৰথম কনিষ্টেবলত সোমাব তাৰ আপোনালোকৰ মিনিমাম 90 পৰা 95% আপোনালোকৰ হাবিলদাৰ হৈ ৰিটায়াৰমেণ্ট হয়। কাৰণ আপোনালোকৰ ফৰেষ্টত কোনো ডিপাৰ্টমেণ্টেল এক্সাম নহয়। গতিকে আপোনালোকে প্ৰথমতে ডেকা কালত একো নাই, যেতিয়া আপোনালোকৰ বয়স পাৰ হ'ব তেতিয়া আপুনি বহুত অশান্তি পাব। কাৰণ একেটা ঘৰতে আপোনালোকৰ একেটা ৰুমতে সৰু এটা ৰুম আপোনালোকৰ ধৰি লওক 15 ফুটমান দীঘল আৰু আপোনালোকৰ 12 ফুটমান বহল এটা ৰুমতে 5জন 6জনকৈ মানুহ থাকিব লাগিব। তেতিয়া আপোনাৰ মনটো বহুত অশান্তি লাগিব। আপোনালোকৰ যেতিয়া বয়স হ'ব 40-45 বছৰ বয়স হ'ব তেতিয়া অশান্তি লাগিব। কিন্তু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত সেইটো নহয়, কাৰণ সৰুকৈ হ'লেও এটা ঘৰ পায়। গতিকে সেইটো সুবিধা হয়, সেইটো আপোনালোকে নিজে চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকৰ যিটো মেইন পইণ্ট সেইটো হৈছে যে আপুনি যদি AFPFত সোমায় তেতিয়া আপুনি ঘৰৰ ওচৰত ডিউটি নাপাব পাৰে। কিন্তু আপোনালোকে যদি ফৰেষ্ট গাৰ্ডত সোমায় তেন্তে ঘৰৰ ওচৰত ডিউটি পাব। কাৰণ অসমৰ প্ৰত্যেকখন জিলাতে ফৰেষ্ট গাৰ্ডৰ বাবে পোষ্ট থাকে, কিন্তু AFPFৰ বাবে প্ৰত্যেকখন জিলাতে পোষ্ট নাথাকে। গতিকে আপুনি ঘৰৰ ওচৰত ডিউটি নাপাব পাৰে। এতিয়া মই আপোনালোকক উদাহৰণস্বৰূপে বুজাই দিছোঁ, মাজুলী ডিষ্ট্ৰিক্টৰ ল'ৰা এটাই যদি AFPFত চাকৰি কৰিছে তেন্তে তেওঁ ঘৰৰ ওচৰত ডিউটি নাপাব পাৰে, কাৰণ AFPFৰ পোষ্ট মাজুলীত নাই। তেনেকৈ আমাৰ অসমৰ বহুকেইখন ডিষ্ট্ৰিক্টত AFPFৰ পোষ্ট নাথাকে আৰু থাকিলেও বহুত কম থাকে। গতিকে আপোনালোকে খুব সম্ভৱতঃ আপোনাৰ চাকৰি জীৱন পাৰ হৈ যাব, কিন্তু ঘৰখন নাপাব পাৰে। এতিয়া আপোনালোকৰ সকলোৱে এইটো মানে সকলোৱে মোৰ হওক বা সকলোৰে ক্ষেত্ৰত এটা হয়, চাকৰিটো কেলৈ কয়, মেইনকৈ ঘৰখনৰ বাবে কয়। গতিকে আপুনি যদি ঘৰখনে নাপায় তেন্তে আপোনালোকৰ বহুখিনি অসুবিধা হয়। এইখিনি আপোনালোকৰ বহুতে ভাবিব যে আপোনালোকৰ SSC GD আণ্ডাৰত চাকৰি কৰি আপোনালোকৰ অসমৰ বাহিৰত থাকিব লাগে বা ইণ্ডিয়ান আৰ্মিত চাকৰি কৰি বহুখিনি দূৰত থাকিব লাগে, কিন্তু সেইখিনি কথাটো বেলেগ। আপোনালোকৰ এইখিনিতো অসমৰ ভিতৰৰ চাকৰি হয়। গতিকে সকলোৱে বিচাৰে যে ঘৰখন কেনেকৈ পাওঁ। আমাৰ এতিয়া যিসকল আছে তেওঁলোকে সদায় ভাবি থাকে কেনেকৈ ঘৰখনৰ ওচৰলৈ যাব। গতিকে আপোনালোকে সেইটো চাই ল'ব। সেইটো আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ সুবিধা আছে, অসমৰ প্ৰত্যেকখন জিলাতে পোষ্ট আছে, কিন্তু AFPFৰ পোষ্ট নাই। আৰু আপোনালোকক গোটেইখিনি বুজাই ক'লোঁ, ডিউটিসমূহৰ কথাটো ক'লোঁ। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ডিউটিসমূহ আপোনালোকৰ বিভিন্ন হয়। ধৰি লওক তেওঁ ছ'চিয়েল ফৰেষ্টে থাকিলে তেতিয়া তেওঁ বহুতখিনি সুবিধা পায়, বা নৰ্মেলত থাকিলেও এজন ফৰেষ্ট গাৰ্ডে আপোনালোকক ধৰি লওক অলপ ধুনীয়া আপোনালোকৰ জেগাত দিব। কিন্তু আপোনালোকৰ AFPFৰ ক্ষেত্ৰত মিনিমাম 5জন 6জন দিব, আপোনালোকৰ সৰুকৈ মানে দিয়ে, তাতে আপোনালোকৰ থাকিব লাগে। মানে AFPFৰ 1জন 2জন তেনেকৈ ভাগ কৰি নিদিয়ে, মিনিমাম আপোনালোকৰ 5জন ৰাখিবই, কাৰণ তেওঁলোকৰ হাঠিয়াৰ কথা আছে, সেইবাবে আপোনালোকৰ AFPFত সৰহকৈ ৰাখে। কিন্তু আপোনালোকৰ এটা কথা ভাল, সেইটো হৈছে আপোনালোকৰ AFPF এজন কেতিয়াও অকলশৰীয়া নহয়, কিন্তু এজন ফৰেষ্ট গাৰ্ড কেতিয়াবা অকলশৰীয়া হয়। এইটো কোৱা নাই যে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ লগত মানুহ থাকিব, আপোনালোকৰ ধৰি লওক কেজুৱেলৰ থাকিব, নহ'লে ফিক্স পে থাকিব, নাইবা AFPFৰ থাকিব, আপোনালোকৰ কোনোবা এজন থাকিব, কিন্তু আপোনালোকৰ একে সমান বয়সত নাপাব পাৰে। কিন্তু আপোনালোকৰ AFPFৰ ক্ষেত্ৰত আপোনালোকৰ হাঠিয়ালা মানুহ মিনিমাম আপোনাৰ লগত 4জন হ'লেও থাকিব। গতিকে সেইখিনি ফালৰ পৰা আপোনালোকে লগ পাব। কিন্তু আপোনালোকৰ এইখিনি যেতিয়া বয়স হ'ব আপোনালোকে সেইখিনি দিনক দিনে নাইকিয়া হ'ব। লাষ্টত ইউনিফৰ্ম বা আপোনালোকৰ যিটো মানে থাকে, ধৰি লওক কোনোবা ডিউটি কৰিম তাত গৈ মানুহক দেখুৱাম, মানে যেতিয়া আপোনাৰ চখ থাকে সেই চখটো নাইকিয়া হ'ব। হাঠিয়াৰ ক্ষেত্ৰতো সেই চখটো নাইকিয়া হয়। গতিকে আপোনালোকে নিজে ভাবি ল'ব AFPFত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে লাভ হয় নে ফৰেষ্ট গাৰ্ডত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে লাভ হয়। আৰু আপোনালোকক কওঁ AFPFতো আপোনালোকে প্ৰমোশ্যনৰ বাবে ডিপাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰে, আৰু ফৰেষ্ট গাৰ্ডত ডিপাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰে। আপোনালোকক চৰকাৰে যেতিয়া প্ৰমোশ্যন দিয়ে তেতিয়াহে প্ৰমোশ্যন হ'ব। এতিয়া আপোনালোকক যিটো AFPFৰ ক্ষেত্ৰত আপোনালোকৰ 8 বছৰৰ মূৰে প্ৰমোশ্যন দিয়া কথা আছিল, কিন্তু সেইটো এতিয়ালৈকে আপোনালোকৰ কাৰ্যকৰী হোৱা নাই। আৰু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ ধৰি আছে যে চাকৰি জীৱনত 2টা নাইবা 3টা প্ৰমোশ্যন দিব লাগে। যদি ফৰেষ্ট গাৰ্ডত 3টা প্ৰমোশ্যন দিয়ে তেতিয়া এটা ভাল আপোনালোকৰ ৰেংকত পাই যাব, ডেপুটি ৰেঞ্জাৰ, বা আপুনি ৰেঞ্জাৰলৈকে হ'ব পাৰিব। গতিকে আপোনালোকৰ এইখিনি চব প্ৰমোশ্যনখিনি নিজে নিজে হ'ব, ডিপাৰ্টমেণ্টেল এক্সাম কাৰো ক্ষেত্ৰত নহয়। গতিকে আপোনালোকে ভাবি লওক ফৰেষ্ট গাৰ্ডত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে ভাল হ'বনে AFPFত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে। আপোনালোকৰ সেইটো নিজৰ ডিচাইড, আপোনালোকৰ যিহেতু সকলোৰে মনটো নিজৰ নিজৰ, গতিকে আপুনি নিজে চইচ কৰক। ধন্যবাদ।